হয় আজি হেঁপাহৰ ভোগালী বিহু আৰু ভোগালী বিহুৰ আজি উৰুকাৰ নিশা মেজিত সকলোৱে একেলগে এসাঁজ খোৱাৰ যি পৰিকল্পনা এই পৰিকল্পনা ইতিমধ্যে সকলোৱে আৰম্ভ কৰিছে আৰু বৰ্তমান আমি আহি দেৰগাঁৱৰ দিছৈৰ যিখন মাছৰ বজাৰ সেই মাছৰ বজাৰত উপস্থিত হৈছোঁ পুৱতি নিশা। মই কেমেৰা পাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে এইখন হ'ল দিছৈ মাছৰ বজাৰ আৰু মাছৰ বজাৰত এতিয়া যথেষ্ট ভিৰ লাগিছে। মই যদিও বহুত বেছি ডাঙৰ মাছ নাই কিন্তু ইয়াত থকা সকলোখিনি মাছেই হ'ল লোকেল মাছ। আমি যিখিনি স্থানীয় মাছ বুলি কওঁ সেই স্থানীয় মাছ ইতিমধ্যে আপুনি দেখুৱাইছে মাছে কাণ মাৰি আছে, মাছে নাচি আছে। সকলোখিনি লোকেল মাছে ইতিমধ্যে উভৈনদী হৈ পৰিছে দিছৈ বজাৰ আৰু এই মাছসমূহ স্থানীয়ভাৱে কাৰোবাৰ ফিচাৰী হওক, বিল হওক বা ব্ৰহ্মপুত্ৰৰ হওক, এই তিনিটা স্থানৰ পৰা এই মাছসমূহ ইয়ালৈ লৈ অহা হয় আৰু নিশাৰে পৰা এখন বৃহৎ মাছৰ বজাৰ ইতিমধ্যে দিছৈত চলে। আমি দেখুৱাইছোঁ পুৱতি নিশাৰ এই মাছৰ বজাৰখন। কেইবাটাও ডাঙৰ ডাঙৰ মাছ ইতিমধ্যে ইয়ালৈ আহিছে আৰু ক'ৰ মাছ আমি ব্যৱসায়ীসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম, কিমান ওজন আছে, দাম কেনেকৈ, সকলোখিনি জানিবলৈ চেষ্টা কৰিম। এইটো প্ৰায় 20 কেজি ওজনৰ এটা মাছ বা 17 পৰা 20 কেজি ওজনৰ এটা মাছ হ'ব। আমি দেখুৱাইছোঁ আপোনালোকক ক'ৰ মাছ, কি মাছ আমি সুধিম। এইটো ক'ৰ পৰা আহিছে এইটো মাছ? এইটো মোৰ নিজৰ ফিচাৰী প্ৰডাকশ্যন। আজি 5 বছৰ দিন মই ফিচাৰীত নিজে দানা খুৱাই প্ৰতিপাল কৰি পেলাই ডাঙৰ কৰা মাছ। এইটো বিগ হেড বুলি কয়। দাম এতিয়া আমি এইটো 400 টকা লগাইছোঁ। ৱেট আছে 20 কেজি। ডাঙৰ মাছ আছে, বাহুটো চাওঁ। এইটো ক'ৰ? এইটো মোৰ নিজৰ ফিচাৰী প্ৰডাকশ্যন। এতিয়া আপোনাৰ 4 বছৰ 5 বছৰ হৈ গ'ল। এইটোত আপোনাৰ 10 কেজি 11 কেজি এনেকুৱা হ'ব। দাম এইটো 1000 টকা। 1000 টকা কৈছোঁ। কাষ্টমাৰ চিতল 900 টকা। ইতিমধ্যে আমি আপোনালোকক দেখুৱালোঁ যে 20 কেজি ওজনৰ বিকেট, 10 কেজি ওজনৰ এইটো এটা প্ৰকাণ্ড বাহু আৰু মাছে ইতিমধ্যে উভৈনদী হৈ পৰিছে ইয়াত। আৰু ঠিক একেদৰে ইয়াতো আমি দেখুৱাইছোঁ যে যথেষ্ট ডাঙৰ ডাঙৰ মাছ ইতিমধ্যে ইয়ালৈ আহিছে। চিতল মাছ আছে। চিতল মাছ কেনেকৈ ডাঙৰ? কেজি 1200। এইটো আপোনাৰ 14 কেজিৰ ওপৰত আছে। 14 কেজি ওজনৰ এইটো চিতল আমি আপোনালোক দেখুৱাইছোঁ আৰু 1200 টকা প্ৰতি কেজি চিতলৰ মূল্য ইতিমধ্যে, যিটো ডাঙৰ চিতল। আৰু ঠিক তেনেদৰে বিভিন্ন প্ৰকাৰৰ মাছ আৰু সকলো মাছ ইতিমধ্যে লোকেল মাছ বুলি ক'ব লাগিব। সকলোখিনি মাছেই লোকেল মাছ। ৰৌ, বাহু, বিকেট, চিতল, আঁৰি, বৰালি সকলোখিনি মাছ আছে। চব লোকেল মাছ স্থানীয়ভাৱে কাৰোবাৰ ফিচাৰী হওক বা বিল হওক এইসমূহৰ পৰা ইতিমধ্যে লৈ আহিছে। এখন বৃহৎ মাছৰ বজাৰ আমি দেখুৱাই আছোঁ। এখন বৃহৎ মাছৰ বজাৰ। মই কেমেৰাপাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ। প্ৰকাণ্ড মাছ ইতিমধ্যে ইয়ালৈ আহি আছে নিশাৰে পৰা আৰু ইয়াৰ পৰা মাছ বিভিন্ন স্থানলৈ আকৌ লৈ যোৱা হ'ব, তাত আকৌ বিক্ৰী কৰা হ'ব। গতিকে মাছ কিনিবলৈ আহিছে নেকি? মাছ কিনিব নেকি? আমি দাম হ'লে 500, 600, 700। আমি লৈছোঁ, আমি 40-50 কেজি লৈছোঁ। আমি দেখুৱাই আছোঁ আপোনাক ইতিমধ্যে দিছৈ এখন মাছৰ বজাৰ, য'ত মাছে উভৈনদী হৈ পৰিছে আৰু সকলোখিনি লোকেল মাছ মই দেখুৱাইছোঁ যে ইতিমধ্যে আজি যিহেতু ভোগালী উৰুকা, মেজিৰ তলত সকলোৱে একেলগে সাজ খাব আৰু তাৰ কাৰণে সকলোৱে চিন্তা কৰিব যে প্ৰকাণ্ড মাছটো আজি লৈ গৈ মেজিত খাব। আপুনি ক'ৰ পৰা আহিছে? মই কলবাৰীৰ পৰা। নাই নলওঁ, মই মাছ বিকিবলৈ আহিছোঁ। হয়, বহু মাছ বেপাৰী আছে ইয়াত। বিভিন্ন প্ৰান্তৰ পৰা নিজৰ ফিচাৰী হওক, বিল হওক বা ব্ৰহ্মপুত্ৰত ধৰা মাছ ইয়ালৈ লৈ আহিছে আৰু সকলোৱে ইতিমধ্যে নিজৰ মাছ নবীক মই দেখিছোঁ যে লোকেল মাছ ইতিমধ্যে মাছ ইয়াত মাছে নাচি আছে। চিতল মাছ আছে, বাহু আছে, ৰৌ আছে। কেনেকৈ দাম কেনেকৈ? চিতল ধেমাজি বিলৰ মাছ। আহিছোঁ আৰু তাকে চাওঁচোন বাৰু কিমান দূৰ হয়।
তাকে ভাবিছোঁ 5-6 কেজিমান ধৰ দামটো বৰ্তমান সুধোৱে সোমাইছে বজাৰত বৰ্তমান হয় ঠিক আছে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা এই মাছৰ বজাৰখনলৈ মাছ ল'বৰ কাৰণে আহে মনৰ পচন্দৰ এটা মাছ লৈ যাব আজি মেজিৰ তলত সকলোৱে মিলি লগে ভাগে এসাঁজ আনন্দৰে খাব তাৰেই ইতিমধ্যে সকলোৰে পৰিকল্পনা আমি আপোনাক দেখুৱালোঁ দিছৈ যিখন মাছৰ বজাৰ সেই মাছৰ বজাৰখন আমি দেখুৱালোঁ যিহেতু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা মাছ আহে ব্ৰহ্মপুত্ৰৰ পৰা আহে বা বিলৰ পৰা আহে বা স্থানীয় যিসকল লোকে ইতিমধ্যে ফিচাৰী কৰিছে সেই ফিচাৰীৰ পৰা আহে আৰু এটা মই ডাঙৰ মাছ দেখুৱাইছোঁ আপোনালোকক এতিয়া বাহু মাছ এটা ডাঙৰ এটা বাহু মাছ মই দেখুৱাইছোঁ প্ৰায় 10-12 কেজি ওজনৰ এটা প্ৰকাণ্ড বাহু মাছ মই দেখুৱাইছোঁ ইয়াত আছে আৰু সকলোৰে লক্ষ্য আজি এটা ডাঙৰ মাছ কিনি আনিব আৰু সেই ডাঙৰ মাছটো আজি মেজিৰ তলত খাব আমি আপোনালোকক দিছৈ বজাৰ দেখুৱালোঁ আৰু খন্তেক সময়ৰ পিছতে আমি উপস্থিত হ'ম নেঘেৰিটিং য'ত প্ৰকাণ্ড মাছ আহে উজনি বিভিন্ন সমীৰণ দিগন্ত আপোনাক ধন্যবাদ জনাইছোঁ